আপোনাৰ বয়স 50ৰ পিছত ষ্টাইলিছ আৰু গ্ৰেসফুল দেখাবলৈ কেনেকুৱা ড্ৰেছ আপ কৰিব আমি কেনেকুৱা ড্ৰেছ আপ কৰা মানে এতিয়া যিবোৰ জেনাৰেলি ড্ৰেছ কৰো তাৰ ভিতৰতে যদি আমি অকমান ইফাল সিফাল কৰি পিন্ধো তেতিয়া হলে দেখিবলৈ খুব সুন্দৰ লাগে আৰু ষ্টাইলিছ লাগে বাহিৰলৈ ওলাই যাওঁ কিবা এটা ড্ৰেছ পিন্ধি পেলাই ওলাই যাওঁ আমাক ভাল দেখিবৰ কাৰণে সো সেই বস্তুটো অকমান যদি আমাৰ লৰালৰিৰ কাৰণে কিবা এটা পিন্ধি দিও বা কিবা হেনকে জেনেটেনে ওলাই গৈছে দেখিবলৈ বেয়া লাগে সো তাতে যদি আমি বেছি তামঝাম নকৰিবলে অকমান হালহলনি কৰি যদি আমি সুন্দৰকে পিন্ধিব পাৰো সুন্দৰকে এসেসৰিজ খিনি পিন্ধিব পাৰো কেনেকে পিন্ধিব লাগিব কি পিন্ধিব লাগিব মই আজি আপোনাক কম তেনেকে যদি অকমান স্মাৰ্টলি বস্তুখিনি কামখিনি চাই পেলাই কৰিব পাৰো খুব সুন্দৰ দেখায় খুব ভাল দেখায় এতিয়া মই কম ষ্টাইলিছ আৰু গ্ৰেসফুল দেখাবলৈ ড্ৰেছ আপ কেনেকে কৰিব তাৰ কেইটামান টিপছ দিম আপোনালোকক খুব বেছি টান নহয় সহজ টিপ দিম যিখিনি আপোনালোকে সহজতে কৰিব পাৰে নিজৰ যেতিয়া আপোনাৰ ড্ৰেছটো কিবা এটা ড্ৰেছ পিন্ধি ভাল লাগিব আপুনি কমফৰ্টেবল ফিল কৰিব আপুনি স্মাৰ্ট ফিল কৰিব আপুনি স্মাৰ্ট দেখাও যাব কমফৰ্টেবল আপোনাক দেখাও যাব ষ্টাইলিছো দেখা যাব সো সেই হিচাপত আমি কামখিনি কৰিব লাগিব সো টিপছ প্ৰথম টিপছটো হৈছে আপোনাৰ কমফৰ্ট আৰু ফিট বেছি লুজ বা বেছি টাইট কাপোৰ পিন্ধিলে বেয়া দেখা যায় তেনেকুৱা ধৰণৰ কাপোৰ এভয়েড কৰিব বেছি লুজ বা বেছি টাইট কাপোৰ সদায় এভয়েড কৰিব আপুনি যি ড্ৰেছ পিন্ধিব হেতু পাৰফেক্ট ফিটিংৰ ওপৰত সদায় ধ্যান দিব কাপোৰটো পাৰফেক্ট ফিটিং হ'ব লাগে জেনাৰেলি যিবোৰ দৰ্জিয়ে সিলাই ড্ৰেছ আপ হেবোৰ দেখিব আপুনি তেওঁলোকক সিলাব দিলে তেওঁলোকে অলপ নহয় অলপ ইফাল ইফাল কৰিয়ে দিয়ে সো আপুনি যদি ভাল ডিজাইনাৰৰ ওচৰত সিলাই ভালকে সিলাই তেতিয়াহলে পাৰফেক্টলি তেওঁলোকে আপোনাৰ বডি হিচাপত তেওঁলোকেহে জানিব যে আপুনি কেনেকে আপুনি সিলাব লাগে কিন্তু জেনাৰেল যিবিলাক দৰ্জি আপোনাৰ কাপোৰ সিলাই তেওঁলোকে একদম গাৰ ফিটিংত সিলাই দিয়ে দেখিবলৈ একেবাৰে ভাল নালাগে আপুনি কিনিউতেও তেনেকে আপুনি চাই লব ট্ৰায়াল ৰুমত গৈ পেলাই চাই লব যাতে কাপোৰটো আপোনাৰ ফিটিংটো সুন্দৰ হয় আপোনাক কাপোৰটো পিন্ধিলেই আপোনাৰ এটা কমফৰ্টেবল ফিল হ'ব সেই তেনেকুৱা এটা কাপোৰ আপুনি সিলেক্ট কৰিব সেকেন্ড নম্বৰটো হৈছে কালাৰ্স এণ্ড পেটাৰ্নস কাপোৰটো আপুনি চইচ কৰোতে চাব যাতে সফট মেটেৰিয়েলৰ কাপোৰটো হ'ব লাগে আৰু কালাৰটো সেটটো চাব আপুনি বেজ পেষ্টেলছ আৰু গ্ৰে কালাৰ এইকেইটা কালাৰে খুব এলিগেন্ট লুক এটা দিয়ে ডাৰ্কাৰ শেড বিলাক ডাৰ্ক হয় লাইক নেভি ব্লু ব্ল্যাক এইবিলাক কালাৰ যদি আপুনি পিন্ধে তেতিয়াহলে আপোনাক স্লিমিং লুক এটা দিব যদি আপুনি অলপ আপোনাৰ ওয়েটটো অকমান বেছি আছে তেতিয়াহলে আপুনি এইকেইটা কালাৰ আপুনি ট্ৰাই কৰিব পাৰে ফ্লোৰেল প্ৰিন্টে আপোনাক ইউথফুল ভাইবস দিব সো যিমান পাৰে যদি আপুনি ভাল পায় যদি আপুনি পিন্ধি ভাল পায় তেতিয়াহলে ফ্লোৰেল পিন্ধিলে ভাল দেখিব আপোনাক আৰু ফ্লোৰেল এটা যদি আপুনি বোল্ড পিন্ধে তেতিয়াহলে হেতু বেয়া দেখি বোল্ড প্ৰিন্টটো এভয়েড কৰক কাৰণ আপোনাৰ এজৰ লগত হেতু বস্তু একেবাৰে সুট নকৰে ডাঙৰ ডাঙৰ প্ৰিন্টটো কথা কৈছো মই ডাঙৰ ডাঙৰ প্ৰিন্টটো হেতু এভয়েড কৰিব নম্বৰ 3 ক্লাসি এথনিক ওয়্যাৰ কটন বা সিল্ক শাড়ী উইথ মিনিমাল এমব্ৰয়ডাৰী এই বস্তুটো খুব ভাল দেখি আপুনি কটন শাড়ীও পিন্ধিব পাৰে ব্লাউজটো চাব ব্লাউজটো জেনাৰেলি সদায় জেনেকে যিটো মানুহে পিন্ধে সেই ব্লাউজটো আপোনালোকে এভয়েড কৰিব এতিয়া ধৰিলক ব্লাউজটো আপোনালোকে এনেকে পিন্ধিব পাৰে মই যিটো পিন্ধিছো মানে যিটো মই টপটো পিন্ধিছো এই এনেকুৱা এটা ব্লাউজো আপোনালোকে ট্ৰাই কৰিব পাৰে এনেকুৱা ধৰণৰ ব্লাউজ সিলাই লব বা আজিকালি বিভিন্ন বেলেগ বেলেগ ধৰণৰ ব্লাউজ কিনিবলৈ পাব আপুনি যদি আপোনাৰ হাতটো দীঘল হয় খুব ভাল দেখি বা 3/4 হাতৰ ব্লাউজ হ'ব লাগে বা আপোনাৰ এনেকুৱা নেকটো একদম পিছফালে একদম ডাঙৰকে কটাতকে আপুনি যদি অকমান এনেকে ব্ৰড নেকৰ লয় এনেকুৱা ধৰণৰ বা বন্ধ নেক হাই নেক বা এয়াৰ হোষ্টেজ নেক এইবোৰ নেক আপোনাৰ শাড়ীৰ লগত যিকোনো শাড়ীৰ লগত আপোনাৰ এজটোত খুব ভাল দেখাব খুব গৰ্জিয়াস লুক এটা দিব তাৰ পিছত লং কুৰ্তিৰ লগত স্ট্ৰেট প্যান্ট বা পালাজো খুব এটা সুন্দৰ এটা লুক দিব হেতু আপোনালোকে ট্ৰাই কৰিব পাৰে চিকেন কাৰী আৰু ব্লক প্ৰিন্ট কিছু টাইমলেস লাগে নম্বৰ 4 ওয়েস্টাৰ্ণ ওয়্যাৰ অপশনস এ লাইন ড্ৰেছেছ ট্ৰাই কৰিব পাৰে খুব ভাল দেখিব মিডি ড্ৰেছ পিন্ধিব পাৰে মিডি স্কাৰ্ট পিন্ধিব পাৰে সুন্দৰ ফিটিংৰ ট্ৰাউজাৰ্স পিন্ধিব পাৰে লগতে ফ্লোই ব্লাউজেছ পিন্ধিব পাৰে খুব এটা ভাল লুক দিব যেটো ব্লাউজ বুলি কৈছো হেতু টপ নিচিনা হ'ব আপোনাৰ অলপমান শৰ্ট হ'ব মানে আপোনাৰ পেটটো ঢকাকে
তাৰ তলত আপুনি পিন্ধিব পাৰে খুব সুন্দৰ এটা লুক দিয়ে কাৰ্ডিগানছ এণ্ড লাইট ৱেট ব্লেজাৰ্ছ খুব এটা সফিষ্টিকেটেড লুক দিয়ে এইকেইটা বস্তু ট্ৰাই কৰিব পাৰে নাম্বাৰ 5th এসেসৰিজ সিম্পল ষ্টাড ইয়াৰিংছ পিন্ধিব পাৰে খুব ভাল দেখা যায় এলিগেন্ট ওয়াচেছ পিন্ধিব সদায় নেকলেছ পিন্ধোতে লাইট নেকলেছ প্ৰিফাৰ কৰিব খুব ভাল দেখা যায় কমফৰ্টেবল আৰু ষ্টাইলিছ জুতা সদায় প্ৰিফাৰ কৰিব হেতু আপোনাৰ একদম ফ্ল্যাটো হ'ব পাৰে আপোনাৰ কমফৰ্টেবল চাই পেলাই হেতু ফ্ল্যাটো হ'ব পাৰে বা অকনমান হিল থাকিলে আপোনাৰ খুজটো সুন্দৰ হয় আৰু দেখিবলৈ বৰ ভাল লাগে হেতু আপুনি ডেফিনেটলি চাই লব আপোনাৰ কমফৰ্টেবল ওপৰত কথা হ'ব কাপোৰতকেও চাব আপুনি জুতা আপোনাৰ সদায় কমফৰ্টেবল হ'ব লাগে নহলে আপোনাৰ খুজগিটা বৰ বেয়াও হৈ যায় আপুনি নিজে খুব আনকমফৰ্টেবল ফিল কৰিব নাম্বাৰ 6 ফেব্ৰিক সিলেকশন soft fabric like linen cotton বা light silk এইবোৰ skin friendly আৰু খুব stylish look দিয়ে number 7 layering scarf shrugs এইবোৰ ড্ৰেছৰ লগত ওয়ে কৰিব পাৰে এইবোৰে আউটফিটক আপোনাৰ এনহান্স কৰিব খুব সুন্দৰ লাগে যেতিয়া আপুনি স্কাৰ্ফ বা লাইট শ্ৰাগ এটা ওয়েৰ কৰে যিকোনো ড্ৰেছৰ লগত খুব স্মাৰ্ট আৰু খুব সুন্দৰ দেখা যায় আৰু খুব ষ্টাইলিশো দেখা যায় এইখিনিয়ে আছিল আমাৰ ড্ৰেছৰ ওপৰত টিপস আৰু এটা টিপস মই আপোনালোকক কওঁ যিকোনো আপোনালোকে ড্ৰেছ পিন্ধিলে কনফিডেন্টলি যেতিয়া ড্ৰেছটো ওয়েৰ কৰে যিকোনো ড্ৰেছ হ'ব পাৰে মই যিকিটা ড্ৰেছ কৈছো সেইকিটা নহবও পাৰে যেটো আপুনি পিন্ধি ভাল পায় যেটো আপুনি কনফিডেন্ট ফিল কৰে যেটো আপুনি খুব মানে ভাল ফিল কৰে পিন্ধি পেলাই তেনেকুৱা এটা ড্ৰেছ পিন্ধিব তাৰ উপৰিও কনফিডেন্টটো ৰাখিব লগত কনফিডেন্টলি যিকোনো ড্ৰেছ পিন্ধিলেহে আপোনাক সুন্দৰ দেখা যাব আৰু তাৰ কাৰণে আপোনাৰ সদায় বডি ওয়েটটো মন কৰিব বডি ওয়েটটো আপোনাৰ ঠিকঠাক থকাটো জৰুৰী আপোনাৰ হাইট আৰু আপোনাৰ এজ চাই পেলাই আপোনাৰ বডি ওয়েটটো আইডিয়াল ওয়েট কিমান থাকিব লাগে সেই হিচাপত আপোনাৰ বডি ওয়েটটো থাকিলে আপোনাৰ সকলো ধৰণৰ আপুনি ড্ৰেছ সুন্দৰকে পিন্ধিব পাৰে যে আপুনি যিকোনো ড্ৰেছ যেতিয়া আপুনি কনফিডেন্টৰে পিন্ধে আপোনাৰ বডি ওয়েট যদি ঠিকে থাকে তেতিয়া হলে যিকোনো ড্ৰেছ আপুনি খুব সুন্দৰকে পিন্ধিব পাৰে আৰু আপোনালোকক কওঁ মোৰ কেটামান মেইল আহিছে মুলে আপোনালোকক কওঁ কনফিডেন্ট নথকা কনফিডেন্ট লুজ কেতিয়াও কোনো কাৰণতে নকৰিব আপোনালোকে কাৰণ মানে একো কাৰণ নথকাকে ভগৱানে সাকে আপোনাক এখন পৃথিৱীলৈ পঠোৱা নাই কিবা এটা কাৰণ আছে কাৰণে আপুনি এখন পৃথিৱীত আছে হয়তো আপুনি গম নাপায় আপোনাৰ কাৰণে বহুত মানুহৰ বহুত ভাল হৈ আছে হয়তো আপোনাৰ ফ্যামিলিটোৰ হয়তো বাহিৰৰ মানুহৰ আপুনি নিজে গম নাপায় সো আপুনি কিয় আপুনি বেলেগৰ লগত কেতিয়াও তুলনা নকৰিব নিজকে আপুনি নিজে স্বয়ং সম্পূৰ্ণ আপুনি নিজক আনৰ লগত কেতিয়াও তুলনা নকৰিব সো আপুনি কিবা কৰিব পাৰিছে নে নাই পৰা তাৰ কাৰণে লো কনফিডেন্ট হোৱাৰ কোনো মানে নাই এটা কথা ঠিক কিন্তু আপুনি আপোনাৰ কৰ্ম আপুনি নিজে কেনেকুৱা কি কৰ্ম কৰিছে হেতু আপুনি ভালকে বুজি পাব আৰু যদি আপুনি নিজকে ভালকে জানে যে মই একো বেয়া কৰা নাই তেতিয়া হলে হিয়া যথেষ্ট আপুনি কনফিডেন্টলি পৃথিৱীখনত হাঁহি মুখেৰে জিয়াই থাকিবৰ কাৰণে সো সুখেৰে থাকক ভালে থাকক সুন্দৰ হৈ থাকক মোৰ শুভেচ্ছা থাকিলে সকলোলৈকে